নমস্কাৰ, মোৰ নাম মনোৱাৰ মাহমুদ আৰু মই আজি ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ বিষয়ে এটা সৰু ডেমো ক্লাছৰ ভিডিঅ' বনাই আছোঁ। এজন টিচাৰে মোক এইটো টপিকে বাছি দিলে, বোলে এইটো টপিকৰ ওপৰত 20-25 মিনিটৰ এটা ভিডিঅ' বনাব লাগে, য'ত মই মোৰ ষ্টুডেণ্টক কেনেকৈ এক্সপ্লেইন কৰোঁ, কেনেকৈ পঢ়াওঁ সেইখিনি দেখাব লাগে। চ' মই 20-25 মিনিটৰ ভিতৰতে কেইটামান ইম্পৰ্টেণ্ট টপিক মই জাষ্ট থুলমূলভাৱে আলোচনা কৰিম। ইমান ডিছক্ৰিপশ্যনত নাযাওঁ, নাইবা লিখি নাথাকোঁ, জাষ্ট এক্সপ্লেইন কৰিম। চ' আমি প্ৰথমত জানিব লাগিব যে ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন কি। ইয়াক শ্বৰ্ট ফৰ্মত EMI বুলিয়ে কয়। ক্লাছ 12ৰ চেপ্টাৰ 6। ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন এনেকুৱা এটা ফেন'মেনন য'ত এটা কণ্ডাক্টৰৰ থ্ৰুদি আমি মেগনেটিক ফ্লাক্স চেঞ্জ কৰি ইনডিউচড EMF নাইবা কাৰেণ্ট প্ৰডিউচ কৰিব পাৰোঁ। এইখিনি কথা আৰু 3টা ল আছে, লখিনি এক্সপ্লেইন কৰাৰ পিছত এইটো কথা ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন কি বস্তু আমাৰ ক্লিয়াৰ হৈ যাব। চ' দুটা মাইকেল ফেৰাডৰ ল আছে আৰু এটা লেঞ্জ ল আছে, লেঞ্জৰ এটা ল আছে। চ' এই ল 3টা আলোচনা কৰাৰ পিছত এইখিনি ক্লিয়াৰ হৈ যাব। চ' আমি প্ৰথমতে মাইকেল ফেৰাডৰ ল দুটা আলোচনা কৰিম। ফাৰ্ষ্ট লটো এনেকুৱা, ছাপ'জ আমি যদি এটা ক্ল'জ কণ্ডাক্টৰ লওঁ, চাৰ্কুলাৰ লুপ লওঁ, এনেকুৱা, মই এইটো বেলেগ এংগেলৰ পৰা আঁকিছোঁ। ত' এই লুপৰ মাজেদি যদি মেগনেটিক ফ্লাক্স চেঞ্জ হয়, মেগনেটিক ফ্লাক্স মানে আমি জানো যে মেগনেটৰ দুটা প'ল থাকে। ছাপ'জ এইটো নৰ্থ প'ল আৰু এইটো চাউথ প'ল। চ' এই মেগনেটিক প'লৰ পৰা কি হয়, নৰ্থ প'লৰ পৰা মেগনেটিক ফ্লাক্স ওলায় আৰু চাউথ প'লত সোমায়। এনেকৈ এইবিলাক মেগনেটিক ফ্লাক্সৰ প্ৰপাৰ্টি, নৰ্থ প'লৰ পৰা ওলায় আৰু চাউথ প'লত সোমায়। আৰু প্ৰপাৰ্টি আছে, যেনেকৈ এটা মেগনেটিক ফ্লাক্সে আনটো মেগনেটিক ফ্লাক্সৰ পৰস্পৰ কেতিয়াও ইণ্টাৰচেক্ট নকৰে, মানে কি হয়, কটাকটি নকৰে। এইবোৰ হ'ল মেগনেটিক ফ্লাক্স। এই মেগনেটিক ফ্লাক্স যদি ছাপ'জ আমি ইয়াতে এটা মেগনেট লৈছোঁ, এইটো নৰ্থ প'ল, এইটো চাউথ প'ল। এই মেগনেটটো যদি আমি এই ক্ল'জ লুপৰ ফালে যদি আগুৱাই লৈ যাওঁ, তো কি হ'ব, ইয়াতে মেগনেটিক ফিল্ড ইনক্ৰিজ হ'ব। মেগনেটিক ফিল্ড ইনক্ৰিজ হ'লে কি হ'ব, ইয়াতে এই কইলত EMF প্ৰডিউচ হ'ব। EMF মানে ইলেক্ট্ৰমোটিভ ফ'ৰ্চ। এইটো এনেকুৱা এটা ফ'ৰ্চ যিয়ে মানে কি হয়, ইলেক্ট্ৰন চাৰ্জ, কণ্ডাক্টৰত থকা চাৰ্জবিলাকক পুছ কৰে, মানে আৰু কি হয়, এই পটেঞ্চিয়েল ডিফাৰেঞ্চৰ প্ৰডিউচ কৰে, যাৰ ফলত কাৰেণ্টৰ প্ৰডিউচ হয় যদি এইটো ক্ল'জ লুপ হয়। তো কি হয়, ছাপ'জ নৰ্থ প'লটো আমি আগুৱাই লৈ গৈ আছোঁ, ইয়াতে মেগনেটিক ফ্লাক্স বেছি আছে, ইয়াতে কম আছে। যিমান দূৰত যাব সিমান মেগনেটিক ফ্লাক্সটো কমি যাব। চ' মই যদি এইটো পাৰ মেগনেটটো যদি আগুৱাই লৈ যাওঁ, মেগনেটিক ফ্লাক্সটো এই চাৰ্কুলাৰ লুপৰ মাজেদি বাঢ়ি থাকিলে কি হ'ব, ইয়াতে EMF প্ৰডিউচ হ'ব। আকৌ যদি দূৰত লৈ যাওঁ, দূৰত লৈ গ'লে কমি থাকিলেও EMF প্ৰডিউচ হ'ব। মুঠতে চেঞ্জ হ'ব লাগিব, বাঢ়িলেও EMF প্ৰডিউচ হ'ব, কমি থাকিলেও EMF প্ৰডিউচ হ'ব। কিন্তু ইয়াতে এনেকৈ ৰাখি দিলে বা মানে ষ্টেবল হৈ গ'লে এইটো আৰু EMF প্ৰডিউচ নহয়, মুঠতে চেঞ্জ হ'ব লাগিব। আৰু কি হয়, যদি এই লুপটো যদি ক্ল'জ থাকে, ক্ল'জ মানে একদম লগোৱা থাকে, তেতিয়া কি হ'ব, এই ইনডিউচড কাৰেণ্টো প্ৰডিউচ হ'ব। আৰু যদি কিছুমানে যদি আকৌ সোধে যে ক্ল'জ যদি নাথাকে, ক্ল'জ মানে ছাপ'জ এনেকুৱা যদি থাকে, অ'পেন থাকে, তাৰপিছতো EMF প্ৰডিউচ হ'ব। ছাপ'জ আমি চাউথ প'লটো আগত লৈ গ'লোঁ, মানে আগলৈ লৈ গৈ আছোঁ, তেতিয়া মেগনেটিক ফ্লাক্সবিলাক বাঢ়িব। মেগনেটিক ফ্লাক্স বাঢ়ি থাকিলে ইয়াতে কি হ'ব, EMF প্ৰডিউচ হ'ব, কিন্তু কাৰেণ্ট ফ্ল' নহ'ব, কাৰণ ইয়াতে লুপটো অ'পেন আছে। EMF হোৱাটো হ'ব, ইয়াতে পটেঞ্চিয়েল ডিফাৰেঞ্চো ক্ৰিয়েট হ'ব। এতিয়া ক'ত পটেঞ্চিয়েল বেছি হ'ব, ক'ত কম হ'ব, সেইখিনি লেঞ্জ ল'ৰ পৰা আহিব। লেঞ্জ লয় কি কৰে, লেঞ্জ লয় আমাক মানে এই কাৰেণ্টৰ ডাইৰেকশ্যন ওলোৱাত সহায় কৰে, আৰু এইটো পটেঞ্চিয়েল ডিফাৰেঞ্চ ক'ত বেছি হ'ব, ক'ত কম হ'ব, সেইখিনি আমি গম পাম লেঞ্জ ল'ৰ পৰা। তো এইখিনি চিম্পলে আছিল। ইয়াৰ চামাৰী ইয়াত ডিফিনেশ্যনটো এনেকুৱা ক'বলৈ গ'লে এনেকুৱা, ইফ দ্য মেগনেটিক ফ্লাক্স লিংক উইথ দ্য কণ্ডাক্টৰ চেঞ্জেছ and induced EMF is produced, or if the loop is closed then induced current also produced. এইটোৱে মানে কি হ'ব, যদি এই ক্ল'জ লুপৰ মাজেদি যদি মেগনেটিক ফ্লাক্স যদি চেঞ্জ হৈ থাকে, বাঢ়ে বা কমে, তেতিয়া ইনডিউচড EMF প্ৰডিউচ হ'ব। আৰু যদি লুপটো যদি ক্ল'জ থাকে, তেতিয়া কি হ'ব, কাৰেণ্টটো ফ্ল' হ'ব। কাৰেণ্ট ফ্ল' হ'ব মানে ছাপ'জ ইয়াতে অ'পেন আছে, অ'পেন থাকিলে
ইএমএফটো প্ৰডিউচ হ'ব কিন্তু কাৰেণ্ট ফ্ল' নহ'ব। ইয়াতে যদি আমি ক্ল'জ কৰি দিওঁ, এটা ৰেজিষ্টৰ লগাই দিওঁ বা এটা বাল্ব লগাই দিওঁ, তেতিয়া কি হ'ব, এই মেগনেটটো যদি আগুৱাই লৈ যাওঁ বাল্বটো জ্বলিব, পিছলৈ লৈ গ'লেও বাল্বটো জ্বলিব, মানে আজিকালিৰ বাল্ববিলাক জ্বলিব। তাৰপিছত আহিব ফাৰ্ডেষ্ট ছেকেণ্ড ল'। ফাৰ্ডেষ্ট ছেকেণ্ড ল' মানে এই মেগনেটিক ফ্লাক্স যদি চেঞ্জ হৈ থাকে তেতিয়া কি হ'ব, তেতিয়া ইএমএফ প্ৰডিউচ হ'ব। এতিয়া ছেকেণ্ড লটো এনেকুৱা যে ইএমএফ যে প্ৰডিউচ হ'ব, এই ইএমএফটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৰেট অফ চেঞ্জ অফ মেগনেটিক ফ্লাক্স, মানে কিমান টাইমত কিমান ফ্লাক্স চেঞ্জ হৈ আছে সেইটোৰ ওপৰত মানে ডাইৰেক্টলি প্ৰপৰ্চনেল ডিপেণ্ড কৰিব। ইএমএফ মানে directly proportional to rate of change of magnetic flux del phi del t। ইয়াতে যদি আমি ইকুৱেল চাইন বহাই দিওঁ তেতিয়া এটা কনষ্টেণ্ট আহিব যাৰ ভেলু 1 হয়। চ' আমি নিদিলেও হ'ব। এইবোৰ মেগনিটিউড, কাৰণ তাতে নেগেটিভ আহিব। নেগেটিভটো কিয় আহিব এইটো লেন্স লৰ পৰা আমি গম পাম। আৰু যদি আমি ইনষ্টেণ্টেনিয়াছ যদি ওলাওঁ মাইনাছ ডি ফাই বাই ডি টি, এতিয়া ইয়াতে এটা ক্ল'জ লুপ আছে, ইয়াতে এটা ক্ল'জ লুপ আছে। নৰ্থ পল আমি আগুৱাই লৈ গ'লোঁ, নৰ্থ বা চাউথ আগুৱাই লৈ গ'লোঁ, ফ্লাক্স চেঞ্জ হ'ল, যাৰ কাৰণে ইয়াতে কি হ'ব, ইএমএফ প্ৰডিউচ হ'ব। সেই ইএমএফখিনি এইখিনি। চ' এইটো এটা লুপৰ কাৰণে। ইয়াতে যদি দুটা লুপ থাকে, এনেকুৱা যদি লুপ থাকে, চাপ'জ এইটো এটা আছে আৰু এটা আছে, মানে একেলগে লগোৱা, জাষ্ট মই চোৱাৰ কাৰণে অলপ মানে ডিষ্টেঞ্চ দিছোঁ মই। চাপ'জ দুটা আছে, দুটা থাকিলে 2 হ'ব, যদি 3টা থাকে ইয়াতে 3 আহিব, যদি 4টা থাকে 4 আহিব। চ' এনেকৈ যদি বহুত কেইটা কইল থাকে এনেকুৱা, তো ইয়াতে এটা এন আহিব, n নম্বৰ অফ কইল। এনৰ ভেলু 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3, মানে যিমানকেইটা লুপ থাকিব সিমান এনৰ ভেলু সিমানে থাকিব। ঠিক আছে, এইখিনি আমি পালোঁ। আৰু এইটো কনচেপ্টে, এইটো চিম্পল কনচেপ্টে ট্ৰান্সফৰ্মাৰত থাকে, ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰ। চ' এই ট্ৰান্সফৰ্মাৰ আলোচনা কৰাৰ আগত লেন্স লখিনি আমি আলোচনা কৰিম। লেন্স ল একো নহয়, চাপ'জ এইটো নৰ্থ পল যে আমি আগুৱাই লৈ গ'লোঁ, ইয়াতে কাৰেণ্ট ফ্ল' হ'ল, কাৰেণ্টটো কোনফালে ফ্ল' হ'ব এইখিনি আমি গম পাম লেন্স লৰ পৰা। বা চাউথ পল আমি আগুৱাই লৈ গ'লোঁ, এই কাৰেণ্ট ফ্ল' হ'ল, কাৰেণ্টটো কোনফালে হ'ব, বা এইটো খোলা আছে এইটো অ'পেন আছে, হাই পটেনচিয়েল ক'ত হ'ব, ল' পটেনচিয়েল ক'ত হ'ব। যিহেতু পটেনচিয়েল ডিফাৰেঞ্চ জেনেৰেট হ'ব, সেইকাৰণে আমি লেন্স লৰ পৰা গম পাম যে হাই পটেনচিয়েল ল' পটেনচিয়েল ক'ত হ'ব। বা এই চাউথ পলটো যদি আমি দূৰত লৈ যাওঁ, তেতিয়া কি হ'ব, ফ্লাক্সটো কমিলেও ইএমএফ প্ৰডিউচ হ'ব। তাৰপিছতো ইএমএফ প্ৰডিউচ হ'লে কাৰেণ্টটো ক্ল'জ থাকিলে কাৰেণ্টটো ফ্ল' হ'ব। সেই কাৰেণ্টৰ ডাইৰেকশ্যনটো আমি লেন্স লৰ পৰা ওলাম। এতিয়া লেন্স লটো আহিব। আৰু এইটো ডিফিনেশ্যন লিখিবলৈ গ'লে একদম চিম্পলে, দ্য ইনডিউচড ইএমএফ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য ৰেট অফ চেঞ্জ অফ মেগনেটিক ফ্লাক্স। সেইটোৱে। মই এবাৰ চাই লওঁ ভিডিঅ'ত উঠি আছেনে নহয়। এইটো কৈছিলোঁ লেন্স লটো এনেকুৱা, মই আগতে অলপ এক্সপ্লেইন কৰি লওঁ। আমি আগতে পাই আহিছোঁ যে যদি এটা কাৰেণ্ট কেৰিং কণ্ডাক্টৰ থাকে, ছাপ'জ আই কাৰেণ্ট ফ্ল' হৈ আছে, চ' এই আই কাৰেণ্টৰ কাৰণে কি হয়, মেগনেটিক ফিল্ড প্ৰডিউচ হয়। আৰু সেই মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব, আমি এই থাম্ব ৰুলেৰে ওলাইছোঁ। ছাপ'জ এইটো কাৰেণ্টৰ ডাইৰেকশ্যন এনেকুৱা, আৰু আমি যদি বাকী আঙুলিকেইটা এনেকৈ মৰিয়াই দিওঁ, এই আঙুলিটো যিটো ডাইৰেকশ্যন হ'ব, এইটো ডাইৰেকশ্যন হ'ব মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন। ছাপ'জ কাৰেণ্ট এইফালে ফ্ল' হৈ আছে, এনেকৈ কাৰেণ্ট এইফালে ফ্ল' হৈ আছে, আমি এনেকৈ কৰিলোঁ, চ' ডাইৰেকশ্যনটো এনেকুৱা হ'ব, এনেকুৱা। মানে এইফালৰ পৰা যায় এইফালে এনেকৈ ৰাউণ্ড শ্বেপ, এনেকুৱা হ'ব মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন। যদি কাৰেণ্টটো এনেকুৱা ফ্ল' হয়, আমাক এনেকৈ উল্টাই দিব লাগিব। হাত কিন্তু চেঞ্জ কৰিব নোৱাৰি, এইটো ৰাইট হেণ্ড লাগিব, এনেকুৱা। তাৰমানে এইফালৰ পৰা আহি এইফালে
মেগনেটিক ফিল্ড। তো সাপোজ আমি নৰ্থ পলে আগুৱাই লৈ গ'লোঁ এটা চাৰ্কুলাৰ ক্ল'জ কণ্ডাক্টৰৰ ফালে। তো যেতিয়া নৰ্থ পলটো আগুৱাই লৈ যাম তেতিয়া ইয়াৰ মাজেদি কি হ'ব, ফিল্ড চেঞ্জ হ'ব। ফিল্ড মানে মেগনেটিক ফ্লাক্স চেঞ্জ হ'ব। তেতিয়া ইয়াতে কি হ'ব, EMF ইনডিউচ হ'ব। EMF ইনডিউচ হ'লে চাৰ্কুলাৰটো যিহেতু ক্ল'জ, নিশ্চয় কাৰেণ্টটো ফ্ল' হ'ব। কাৰেণ্ট ফ্ল' হ'ব, হ'বই, কাৰেণ্ট ফ্ল' হ'ব। এই কাৰেণ্টৰ কাৰণে কি হ'ব, এই কাৰেণ্টৰ কাৰণেও মেগনেটিক ফ্লাক্স জেনেৰেট হ'ব। আৰু মেগনেটিক ফ্লাক্সটো এনেকৈ জেনেৰেট হ'ব, এইটো অলৱেজ অপ'জ কৰিব। মানে এইটোৱে লেন্স ল এইটোৱে কয়। লেন্স লটো এনেকুৱা, দ্য ডাইৰেকশ্যন অফ ইনডিউচড কাৰেণ্ট ইজ অলৱেজ চাচ ডেট ইট অলৱেজ অপ'জেছ দ্য কজেছ প্ৰডিউচড ইট। মানে এই কাৰেণ্টটো যাৰ কাৰণে হৈছে তাকে অপ'জ কৰিব। ছাপ'জ এই মেগনেটৰ কাৰণে হৈছে কাৰেণ্ট ফ্ল'টো, এই মেগনেটকে অপ'জ কৰিব। অপ'জ কৰিব হ'লে ছাপ'জ নৰ্থ পলটো আমি আগুৱাই লৈ গৈ আছোঁ, অপ'জ কৰিবলৈ হ'লে এইটো নৰ্থৰ নিচিনা এক্ট কৰিব। আমি জানো যে ছেম পলে কি কৰে, নৰ্থে ৰিপেল কৰে আৰু চাউথ নৰ্থে এট্ৰেক্ট কৰে। চ' এইটো যদি নৰ্থ আমি আগুৱাই লৈ যাওঁ তো এইটো এক্ট কৰিব কি, আগুৱাই লৈ গৈ আছোঁ আমি এনেকৈ, নৰ্থ এক্ট কৰিব। আৰু ছাপ'জ এইটোৱে নৰ্থ, আমি কি কৰি আছোঁ, দূৰলৈ লৈ গৈ আছোঁ। তো এইটো কি কৰিব, এট্ৰেক্ট কৰিব। তেতিয়া ফ্লাক্স কমি গৈ আছে না, চ' দূৰলৈ গৈ আছে, তেতিয়া এইটো এট্ৰেক্ট কৰিব। এট্ৰেক্ট কৰিব হ'লে এইটো চাউথৰ নিচিনা এক্ট কৰিব লাগিব। আকৌ আমি চাউথে ধৰিলোঁ, এইফালে চাউথ যেতিয়া ওচৰলৈ লৈ যাম তেতিয়া ইয়াত এইটো চাউথৰ নিচিনা এক্ট কৰিব। আমি জানো কি, আমি জানো যে এটা ক্ল'জ কাৰেণ্ট কেৰিং কণ্ডাক্টৰে ডাইপলৰ নিচিনা, মেগনেটিক ডাইপলৰ নিচিনা কাম কৰে। ডাইপল মানে যদি এটা ফালে যদি নৰ্থ হয় আৰু এটা ফালে চাউথ হ'ব, এনেকুৱা। তাৰপিছত যদি আমি আৰু এটা কণ্ডিশ্যন ল'লোঁ, ছাপ'জ এইটো চাউথ পলে কিন্তু আমি দূৰলৈ লৈ গৈ আছোঁ, আৰু কি হয় তেতিয়া কি, এইটো দূৰলৈ গৈ আছে, এইটো কি মানে ৰাখিবলৈ চেষ্টা কৰিব নিজৰ ফালে। তেতিয়া এইটো কি, নৰ্থৰ নিচিনা এক্ট কৰিব। নৰ্থ আৰু চাউথে কি হয়, নৰ্থ আৰু চাউথে এট্ৰেক্ট কৰে। তো এতিয়া কাৰেণ্টৰ ডাইৰেকশ্যন আমি ইজিলি ওলাব পাৰিম। ইয়াৰ পৰা চাওক, ইয়াতে কি, এইফালে কি নৰ্থৰ নিচিনা কি কৰিছে, এক্ট কৰিছে। নৰ্থ চাউথ এইফালে এক্ট কৰিছে, মানে এইফালে চাউথ এইফালে নৰ্থ। চ' নৰ্থ হ'লে কি হ'ব, নৰ্থ আমি কি জানো যে এটা বাৰ মেগনেটৰ নৰ্থ আৰু চাউথ, এই নৰ্থৰ পৰা কি হয়, মেগনেটিক ফ্লাক্স ওলায় আৰু চাউথত সোমায়। তো ইয়াতে কি হ'ব, ইয়াতে মেগনেটিক ফ্লাক্সবিলাক ইয়াৰ পৰা ওলাব, ইয়াতে সোমাব, এনেকুৱা। ইয়াৰ পৰা ওলাব, ইয়াতে সোমাব, এনেকুৱা। ইয়াৰ পৰা ওলাব, ইয়াতে সোমাব, এনেকৈ। তো এইটো এটা কি, বাৰ মেগনেটৰ নিচিনা, মেগনেটিক ডাইপলৰ নিচিনা কাম কৰিছে। মই ভিডিঅ'টো অলপ পজ কৰিছিলোঁ, মোৰ বাইদেউ আহিছিল, দৰ্জাত লক কৰি আছে। চ' আমি কি কৈ আছিলোঁ, ইয়াৰ ডাইৰেকশ্যনটো ছাপ'জ এইটো নৰ্থৰ নিচিনা এক্ট কৰিব, এইটো চাউথৰ নিচিনা, মেগনেটিক ডাইপল যিহেতু। তো নৰ্থৰ পৰা মেগনেটিক ফ্লাক্স লাইন ওলাব আৰু চাউথত সোমাব। চ' আমি যদি এই থাম্ব ৰুলটো ইউজ কৰোঁ, সোমাই আছে ক'ত, চাউথত, এইফালে, ডাইৰেকশ্যন কোনফালে হ'ব, এইফালে হ'ব, এইফালে। এইটো কোন কণ্ডিশ্যনত হ'ব, যেতিয়া আমি নৰ্থ পলটো যেতিয়া কইলৰ ওচৰলৈ লৈ যাম, মেগনেটিক ফ্লাক্স বাঢ়িব, তেতিয়া এইটো অপ'জ কৰাৰ কাৰণে এইটো নৰ্থৰ নিচিনা এক্ট কৰিব। তেতিয়া এইটো থাম্ব ৰুল ইউজ কৰি আমি এই কাৰেণ্টৰ ডাইৰেকশ্যন ওলাব পাৰোঁ। কাৰেণ্টৰ ডাইৰেকশ্যন এইফালে হ'ব, এইটো কি, এণ্টি ক্লক ৱাইজ হ'ব। এটা চিম্পল ট্ৰিক আছে, এইটো নৰ্থৰ নিচিনা এক্ট কৰিব। এনেকৈ আমি এৰ' মাৰ্ক দিম, এৰ'টো যিফালে হ'ব, এইটো এটা চিম্পল ট্ৰিক, মানে একদম সোনকালে ওলোৱাৰ কাৰণে ডাইৰেকশ্যনটো। নৰ্থ মানে কি, এইফালে এটা এৰ' আছে, এইফালে এটা এৰ' আছে, মানে এইফালে হ'ব, এইফালে হ'ব। এইটো চিম্পল ট্ৰিকেৰে আমি ওলাব পাৰিম। এছৰ এই মূৰটো এইফালে ঘূৰোৱা আছে আৰু এইটো আছে এইফালে ঘূৰোৱা। চ' কি, এনেকুৱা হ'ব ডাইৰেকশ্যনটো, মানে ক্লক ৱাইজ। আৰু এইটো যদি আমি ডাইপলেৰে যদি কম্পেৰিজন কৰোঁ, কেনেকুৱা হ'ব, এই নৰ্থ পলটো দূৰলৈ লৈ গৈ আছে, চ' এইটো এট্ৰেক্ট কৰাৰ কাৰণে চাউথ পলৰ নিচিনা এক্ট কৰিব। চাউথ মানে এফালে চাউথ, এফালে নৰ্থ। কেমেৰাত উঠি আছেনে? উঠি আছে। এই নৰ্থৰ পৰা কি হ'ব, নৰ্থৰ পৰা মেগনেটিক ফ্লাক্স ওলাব, চাউথত সোমাব, এনেকুৱা ওলাব। এতিয়া যদি আমি থাম্ব ৰুল ইউজ কৰোঁ, তো এনেকুৱা হ'ব, এনেকুৱা। ইয়াতে যদি ধৰোঁ, এনেকুৱা, ইয়াত ভিতৰলৈ গৈ আছে না, যদি আমি ইয়াতে যদি এনেকৈ ধৰোঁ, ভিতৰ ফালে সোমাই আছে, চ' ডাইৰেকশ্যনটো এনেকুৱা হ'ব, এণ্টি ক্লক ৱাইজ হ'ব। চিম্পল,
এইটো ইয়াৰ পৰা ট্ৰিক ইউজ কৰি আমি ওলাব পাৰোঁ। এছ মানে এনেকুৱা, এন মানে এইফালে। চ' লেন্স লৰ পৰা আমি কি কৰিব পাৰোঁ, লেন্স লৰ পৰা আমি ডিৰেকশ্যনটো ওলাব পাৰোঁ, মানে কোনফালে কাৰেণ্টৰ ডিৰেকশ্যন হ'ব, হাই পটেনচিয়েল ল' পটেনচিয়েল কেতিয়া হ'ব। ছাপ'জ এইটো কণ্ডিশ্যনেই লৈ ল'লোঁ, ছাপ'জ এইটো নৰ্থ, মই একদম অ'পেন কৰি ৰাখিলোঁ, ক্ল'জ কৰা নাই টোটেলি, ওচৰলৈ লৈ গৈ আছে, ফ্লাক্স বাঢ়ি আছে, EMFটো প্ৰডিউচ হ'ব, কিন্তু কাৰেণ্ট প্ৰডিউচ নহ'ব, কাৰণ ইয়াতে অ'পেন আছে অলপ। কিন্তু পটেনচিয়েল ডিফাৰেঞ্চ এটা ক্ৰিয়েট হ'ব, একফালে বেছি হ'ব ভল্টেজ, একফালে কম হ'ব, সেইটোৱে ওলাম। এইটো কেনেকৈ ওলাম, যদি এইটো ক্ল'জ থাকিলে হয়, ক্ল'জ থাকিলে কি হ'লে হয়, এইটো চাউথৰ নিচিনা নৰ্থৰ নিচিনা এক কৰিলে হয়, ক্ল'জ থাকিলে নৰ্থৰ নিচিনা এক কৰিলে কাৰেণ্টটো এইফালে মানে এইফালে ফ্ল' কৰিলে হয়, এণ্টি ক্ল'কৱাইজ। কাৰেণ্ট কোনফালৰ পৰা কোনফালে ফ্ল' কৰে, হাই পটেনচিয়েলৰ পৰা ল' পটেনচিয়েলৰ ফালে, তো কি হ'ব, এইফালে হ'ব হাই পটেনচিয়েল, এইফালে হ'ব ল' পটেনচিয়েল, এনেকুৱা এড কৰিব। আৰু যদি এইটো ক্ল'জ কৰি দিওঁ তেতিয়া কাৰেণ্টটো ফ্ল' কৰিব, ক্ল'জ নকৰি যদি ইয়াতে ৰেজিষ্টাৰ লগাই দিওঁ তেতিয়াও কাৰেণ্ট ফ্ল' কৰিব। বা যদি আমি কিবা ফেন বা লাইট বাল্ব লগাই দিওঁ তেতিয়া কি হ'ব, এইটো জ্বলি উঠিব। এইটো আছিল লেন্স ল'। তাৰপিছত আমি ট্ৰেন্সফৰ্মাৰৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছিলোঁ। ট্ৰেন্সফৰ্মাৰৰ বিষয়ে জানিবলৈ হ'লে আগতে আমি এটা টপিকৰ বিষয়ে জানিব লাগিব, এইটো হ'ল মিউচুৱেল ইণ্ডাকশ্যন। এণ্ডটো মই বহুত টপিক স্কিপ কৰিছোঁ মাজত, চেল্ফ ইণ্ডাকশ্যন, তাৰপিছত ইলেক্ট্ৰিক মটৰ, ইলেক্ট্ৰিক জেনেৰেটৰ। কিন্তু এইটো টপিকৰ বিষয়ে জানিলে আমি মানে ট্ৰেন্সফৰ্মাৰত যাব পাৰিম। তো আমি কি জানো যে এটা কণ্ডাক্টৰৰ মাজেদি যদি কাৰেণ্ট ফ্ল' হয় তেতিয়া মেগনেটিক ফিল্ডটো প্ৰডিউচ হয়। ছাপ'জ এইটো ধৰিলোঁ আমি কাৰেণ্ট ফ্ল' হৈ আছে এইফালে এণ্টি ক্লকৱাইজ কাৰেণ্ট ফ্ল' হৈ আছে। এণ্টি ক্লকৱাইজ কাৰেণ্ট ফ্ল' হ'লে মেগনেটিক ফ্লাক্স কোনফালৰ পৰা কোনফালে যাব, এইটো আমি থাম্ব ৰুলেৰে ওলাব পাৰোঁ। এইটো আমি কাৰেণ্টৰ ডাইৰেকশ্যন দিছোঁ এইফালে মানে এইফালে, তাৰ মানে এইফালে, ইয়াৰ পৰা সোমাব, ইয়াতে ওলাব, ভিতৰেদি ওলাব। আৰু ইয়াতে কোনফালে হ'ব, ইয়াতে ছেমে হ'ব, ইয়াতেও কাটি দিব লাগিছে এনেকৈ, তেতিয়া ইমান যে ৰিয়েলিষ্টিক হ'লে হয় বস্তুটো, মানে এনেকুৱা। এইটো এটা দেখাই দিওঁ, কিয় হৈছে, কাৰেণ্ট ফ্ল' হৈছে কাৰণে মেগনেটিক ফ্লাক্স মানে পাৰ হৈ আছে এইফালৰ পৰা এইফালে। ইয়াৰ উল্টা মেগনেটিক ফিল্ডৰ কনচেপ্ট, ইয়াত আগতে যে আমি আলোচনা কৰিছিলোঁ লেন্স লত। ছাপ'জ এইটো এটা নৰ্থ প'ল আমি আগুৱাই লৈ গৈ আছোঁ, এইটো ক্ল'জ লুপ, নৰ্থ প'ল আগুৱাই লৈ গৈ আছোঁ। আমি জানো কি যে নৰ্থ প'লৰ পৰা কি হয়, নৰ্থ প'লৰ পৰা হয় এই মেগনেটিক ফিল্ড ওলায়, ফ্লাক্স ওলায়, আৰু চাউথ প'লত সোমায় এনেকৈ। যেতিয়া এইটো আগুৱাই লৈ যাম ফ্লাক্সটো কি হ'ব, ফ্লাক্সটো ইনক্ৰিজ হ'ব, বাঢ়িব, তেতিয়া ইয়াতে কাৰেণ্টটো প্ৰডিউচ হ'ব। কাৰেণ্ট প্ৰডিউচ হ'বলৈ হ'লে ইয়াতে কি এনৰ নিচিনা এড কৰিব, কাৰেণ্টৰ ডাইৰেকশ্যন আই হ'ব। এইটোৰ উল্টা এইটো মেগনেটিক ফ্লাক্স বাঢ়ি আছে কাৰণে ইয়াতে কাৰেণ্ট ফ্ল' হৈছে এই এণ্টি ক্লকৱাইজ, ছেম কনচেপ্ট, মানে এইটোৰ ৰিভাৰ্ছ এইটো। ছাপ'জ আমি এইটো কইলৰ মাজেদি যদি আমি ফ্লাক্স চেঞ্জ কৰোঁ তে ইয়াতে কি হ'ব, কাৰেণ্ট প্ৰডিউচ হ'ব। মানে কি মানে অলপ প্ৰব্লেম, মানে ফেচ টু ফেচ হ'লে মানে বেছি বস্তুবিলাক বেছি ইজি হয়। মানে মই কেতিয়াবা ষ্টুডেণ্টক পৰা মানে কুৱেশ্যন সুধোঁ তেনেকৈ মানে ভাইবটো আহি যায়। মানে মই এনেকৈ মোবাইলত মানে একদম কমফৰ্ট নহয়, লিখাটো অলপ প্ৰব্লেম হয়। তাৰপিছত কিবা বস্তু ৰৈ গ'লেও ধৰিব নোৱাৰি। ছাপ'জ মই কিবা বস্তু ৰৈ গৈছে, ফিজিকেলি ফেচ টু ফেচ থাকিলে মানে কুৱেশ্যনবিলাক সোধে ষ্টুডেণ্টে, আৰু কিছুমান বস্তু ৰৈ গ'লেও সিহঁতে সোধে, বা সিহঁতে বুজি পাই আছে না নাই, মোৰ এক্সপ্লেইনটো কেনেকুৱা হৈছে সেইখিনি গম পায়। এনেকৈ মোবাইলেৰে ৰেকৰ্ড কৰিলেও বাৰু অলপ প্ৰব্লেম হয়, মানে সেইকাৰণে মই সুধি থাকোঁ। কি আছিলে, তাৰপিছত যদি কি হয়, যদি কাৰেণ্ট ফ্ল' হয় তেতিয়া কি হ'ব, কাৰেণ্টটো ছাপ'জ বেলেগ অল্টাৰনেটিং কাৰেণ্টৰ চ'ৰ্চৰ পৰা আহি আছে, কাৰেণ্ট ফ্ল' হৈ আছে, মই কাটি দিলোঁ, কাৰেণ্ট ফ্ল' হৈ আছে, তাৰ কাৰণে কি হ'ব, মেগনেটিক ফ্লাক্স প্ৰডিউচ হ'ব। ইয়াৰ উল্টা ছাপ'জ কাৰেণ্ট ফ্ল' হোৱা নাই, মেগনেটিক ফ্লাক্স আমি মেগনেটেৰে দিলোঁ, তেতিয়া কি হ'ব, ইয়াতে
কারেন্ট ফ্লো হ'ব মানে যদি কারেন্ট থাকে তেতিয়া মেগনেটিক ফ্লাক্স জেনাৰেট হ'বই যদি মেগনেটিক ফ্লাক্স থাকে তেতিয়া কারেন্ট প্ৰডিউচ হ'বই এটোৰ লগত সেইটো কানেকশ্যন আছে সো আমি যদি সাপোজ এটা সাপোজ এইটো এটা কয়েল কয়েলৰ মই জাষ্ট এনেই মানে বুজাৰ কাৰণে দেখাই আছোঁ সাপোজ এটা অল্টাৰনেটিং কাৰেণ্টৰ এটা চ'ৰ্চৰ পৰা কয়েলটো আহিছে এই কয়েলত কারেন্ট ফ্লো হ'ব সাপোজ এইফালে হৈ আছে কারেন্টৰটো ডাইৰেকশ্যন তেতিয়া নাথাকিব খুব চেঞ্জ হৈ থাকিব অল্টাৰনেটিং কাৰেণ্টত সাপোজ এইফালে কারেন্টৰ মই 1/50 সেকেন্ডৰ কাৰণে ধৰিছোঁ 1/50 সেকেন্ডৰ কাৰণে কারেন্টটো এইফালে ডাইৰেকশ্যনটো কারেন্টৰ ডাইৰেকশ্যন এইফালে হ'ব তো মেগনেটিক ফিল্ড ইয়াৰ পৰা এইফালে গুচি যাব এনেকুৱা মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব এতিয়া যদি আমি নতুন এটা কয়েল যদি ইয়াতে লৈ আহোঁ ইয়াতে ৰাখি দিওঁ সো এই ফিল্ডখিনি ইয়াৰ মাজেদিও পাৰ হ'ব ফিল্ড পাৰ হ'লে কি হ'ব মেগনেটিক ফিল্ড পাৰ হ'লে কি হয় ইয়াতেও কারেন্ট প্ৰডিউচ হ'ব চাওক এইটোত কোনো অল্টাৰনেটিং চ'ৰ্চৰ লগত কোনো কানেকশ্যন নাই জাষ্ট মেগনেটিক ফ্লাক্স পাৰ হোৱাৰ কাৰণে ইয়াতেও কারেন্ট প্ৰডিউচ হৈ আছে এইটোৱে হ'ল মিউচুৱেল ইণ্ডাকশ্যন মই অলপ ভালদৰে বুজাই আছোঁ ডায়েগ্ৰাম ৰাখি এই বস্তুখিনিয়ে মই জাষ্ট ৰাখিম অলপ ডাঙৰ সাপোজ এইটোত কারেন্ট ফ্লো হৈ আছে আই কারেন্ট ফ্লো হলে ম্যাগনেটিক ফ্লাক্স কেনেকুৱা হ'ব বাহিৰ ফালে যাব এনেকুৱা মই কি কৰিলোঁ মানে ইয়াতে কিবা কোনোবা অল্টাৰনেটিং চ'ৰ্চৰ পৰা কাৰেণ্টটো আহিছে কিন্তু নতুন এটা কয়লা আমি ইয়াতে ৰাখিলোঁ একদম কানেক্টেড কৰা নাই কানেক্টেড কৰিলে এটা কানেকশ্যন হৈ যাব মই অলপ ছেপাৰেট কৰি ৰাখি দিলোঁ এটা কয়েল আহিল নতুন কয়েল এই কয়েলৰ মাজেদি এই সেম ফ্লাক্স পাৰ হৈ যাব ফ্লাক্স মানে ওচৰত থাকিলে গোটেইখিনি যাব দূৰত থাকিলে এটা দুই এটা বাহিৰৰ ফালে দি গৈ আছে এনেকৈ বাহিৰ ফালে দি গৈ আছে যদি একদম এটা ডিষ্টেঞ্চতে হয় মানে এটা জেগাতে এনেকুৱা লগাই দিয়া হয় ইনচুলেটৰেদি ছেপাৰেট কৰি তেতিয়া বেছি ভাল হ'ব আৰু দূৰত থাকিলে কমি যাব ফ্লাক্সবিলাক মুঠতে ফ্লাক্স যাব ইয়াতে কোনো কাৰেণ্টে নাছিল একোৱে নাছিল নতুন কয়েলটো আনিলোঁ ফ্লাক্স ভিতৰেদি পাৰ হোৱাৰ কাৰণে ইয়াতেও সেম কারেন্ট প্ৰডিউচ হ'ব সেম মানে বেলেগ হ'ব পাৰে মানে যদি সেম ফ্লাক্স পাৰ হয় সেম কারেন্ট হ'ব ফ্লাক্স কমি গ'লে ফ্লাক্সৰ ওপৰতো ডিপেণ্ড কৰে এইটো ফেৰাডেছ সেকেণ্ড ল এইখিনি আছিল মিউচুৱেল ইণ্ডাকশ্যন এইটো হ'ল প্ৰাইমাৰী কয়েল বুলি কয় এইটো হ'ল সেকেন্ডাৰী কয়েল শৰ্ট ফৰ্মত লিখিলোঁ মই সেকেন্ডাৰী কয়েল তো এইটো কনসেপ্টে ট্ৰান্সফৰ্মাৰৰ ভিতৰত মানে এপ্লাই হয় ট্ৰান্সফৰ্মাৰৰ সেম কনসেপ্ট এইটো কনসেপ্টে এতিয়া সাপোজ কোনটো কনসেপ্ট এপ্লাই হয় মই অলপ এক্সপ্লেইন কৰি আছোঁ সাপোজ এইটো 2 এম্পিয়াৰ কারেন্ট ফ্লো হৈ আছে ইফালে সো আমি সাপোজ অলপ ডিষ্টেঞ্চত ৰাখিলোঁ ইয়াতে এটা কয়েল ৰাখিলোঁ তাতে কিমান হ'ব সাপোজ 2 এম্পিয়াৰ হোৱা নাই 0.5 এম্পিয়াৰ প্ৰডিউচ হৈছে তো আমি যদি কয়েল যদি আৰু বেছিকৈ দিওঁ দুটা কয়েল দিলে কিমান হ'ব 1 এম্পিয়াৰ তিনিটা কয়েল দিলে কি হ'ব 1.5 এম্পিয়াৰ এনেকৈ যদি n নম্বৰ দিওঁ যদি 1000 দিওঁ 1000 দিলে কিমান হ'ব 1000 দিলে হ'ব 500 এম্পিয়াৰ এনেকুৱা হ'ব মানে কমাব পাৰি বেছিও কৰি মানে কমাব পাৰি বেছি কৰিব পাৰি বঢ়াব পাৰি এইটো কনসেপ্টে ট্ৰান্সফৰ্মাৰত এপ্লাই হয় এতিয়া ট্ৰান্সফৰ্মাৰ দুই ধৰণৰ হয় দুই ধৰণৰ কেনেকুৱা এটা হ'ল স্টেপ আপ আৰু এটা হ'ল স্টেপ ডাউন স্টেপ আপ ট্ৰান্সফৰ্মাৰ হাই ভল্টেজৰ পৰা ল' ভল্টেজলৈ কনভাৰ্ট কৰে আৰু স্টেপ ডাউনটো ল' ভল্টেজৰ পৰা হাই ভল্টেজলৈ কনভাৰ্ট কৰে হাই ভল্টেজৰ পৰা ল' ভল্টেজ ক'ত কনভাৰ্ট কৰে স্টেপ আপ বুলি কয় য'ত মানে টাৰবাইন আছে টাৰবাইনত মানে তাত কি য'ত মানে কাৰেণ্ট প্ৰডিউচ হয় ভল্টেজ জেনেৰেট কৰে তাতে কি হয় তাতে বহুত হিউজ ভল্টেজ প্ৰডিউচ হয় সেইটো কমোৱাৰ কাৰণে স্টেপ আপ ইউজ কৰা হয় টাৰবাইন আছে তাৰপিছত বায়'কল আছে নিউক্লিয়াৰ পাৱাৰ প্লেণ্টে হওক তাতে মানে কি হয়
তাতে বহুত ভল্টেজ প্ৰডিউচ হয়, ইমান ভল্টেজ আমাক নালাগে, সেইটো কমোৱাৰ কাৰণে ষ্টেপ আপ ইউজ কৰে। আৰু ষ্টেপ ডাউনটো আমাৰ গাঁৱত লোড শ্বেডিঙৰ কাৰণে, তাৰপিছত একদম ইমান ইউজাৰ থাকে, সেইকাৰণে কি হয় ভল্টেজ একদম কমি যায়। সেইটো ইনক্ৰিজ কৰাৰ কাৰণে ল' ভল্টেজৰ পৰা হাই ভল্টেজ কৰাৰ কাৰণে ষ্টেপ উল্টা হ'ল মোৰ, টু ষ্টেপ ডাউন হ'ল ষ্টেপ আপ। ষ্টেপ আপ ইউজ কৰা হয় আমাৰ গাঁৱত। আৰু য'ৰ পৰা মানে এই মেইন চ'ৰ্চত ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ ইউজ কৰা হয়। এইটো কেনেকৈ ভিতৰৰ বস্তুখিনি মই দেখাই আছোঁ। ছাপ'জ এইটো হ'ল প্ৰাইমাৰী চ'ৰ্চৰ পৰা বহুত হিউজ কাৰেণ্ট আহিল, এইটো আমাক কমাব লাগিব। এতিয়া এইটো আমি ষ্টেপ ডাউনৰ কথা ক'ম। এতিয়া তাৰপাছত হিউজ ভল্টেজ আছে, এতিয়া আমাক কম লাগিব। হিউজ ভল্টেজ মানে বহুত ফ্লাক্স আছে সেইফালে। তো এতিয়া যদি আমি বহুত দূৰত, মই জাষ্ট বুজাৰ কাৰণে কনচেপ্টৰ কাৰণে মই এক্সপ্লেইন কৰি আছোঁ। একচুৱেলি ৰিয়েলিটিত ট্ৰেন্সফৰ্মাৰ এনেকুৱা নহয়। ৰিয়েলিটিত ট্ৰেন্সফাৰ এনেকুৱা হয়, ভিতৰত এনেকুৱা আইৰণ ছফ্ট ক'ৰ থাকে, আইৰণৰ লোৰ ছফ্ট ক'ৰ থাকে, যিবিলাক মানে মেগনেটিক ফ্লাক্স ধৰি ৰখাত মানে ৱেষ্ট নহয়, ধৰি ৰখাত সহায় কৰে। তাত মানে ইয়াতে প্ৰাইমাৰী কইল থাকে, প্ৰাইমাৰী মানে য'ৰ পৰা চ'ৰ্চৰ পৰা আহে, আৰু ইয়াতে ছেকেণ্ডাৰী থাকে, এনেকুৱা থাকে। মই জাষ্ট কনচেপ্টৰ কাৰণে এক্সপ্লেইন কৰি আছোঁ। ছাপ'জ মই যদি দূৰত ৰাখোঁ এনেকৈ, আৰু এটা কইল যদি মই এনেকৈ দূৰত ৰাখি দিওঁ, তো ফ্লাক্সটো কমি যাব। ইয়াতে কমি গ'লে ছাপ'জ ইয়াতে ছাপ'জ X ভল্ট আছিল, ইয়াতে Y ভল্ট হৈ যাব। ছাপ'জ ইয়াতে 100 এম্পিয়াৰ আছিল, বহুত ডিষ্টেঞ্চত ৰাখিলে ইয়াতে 1 এম্পিয়াৰ হৈ যাব, এনেকুৱা কথা। আৰু এইখিনি মানুহক ঘৰে ঘৰে দিবগৈ, এনেকুৱা। আৰু ষ্টেপ আপটো আমাৰ গাঁৱত ইউজ কৰে। ষ্টেপ আপটো মানে বহুত ইউজাৰ হৈ যায়, যেতিয়া ভল্টেজ কমি যায় তেতিয়া ষ্টেপ আপটো ইউজ কৰে। ষ্টেপ আপটো ছাপ'জ এনেকুৱা থাকে একচুৱেলি ট্ৰেন্সফৰ্মাৰটো, মই জাষ্ট কইলেৰে বুজাই আছোঁ নেকি। ছাপ'জ ইয়াতে কাৰেণ্ট ফ্ল' হৈ আছে 0.5 এম্পিয়াৰ, বেছি লাগে আৰু এনেকুৱা। চ' আমি ওচৰতে কি কৰিম, আৰু এটা কইল দিলোঁ, তাতে ছাপ'জ 0.1 এম্পিয়াৰ আহিল, জাষ্ট কনচেপ্টৰ কাৰণে 0.1 এম্পিয়াৰ আহিল। আৰু এটা যদি আমি লুপ দিলোঁ, আৰু ডাবল হ'ব। এনেকুৱা যদি বহুতকেইটা এনেকৈ লুপ দিলোঁ, এনেকৈ বহুতকেইটা লুপ ইউজ কৰি এইখিনি আমি মানুহৰ ঘৰে ঘৰে দিলোঁ, তেতিয়া কি লাহে লাহে বাঢ়িব, বহুত বাঢ়িব। যিমান কইল দিব সিমানেই বাঢ়িব। ছেইম কনচেপ্ট ইয়াতে মানে যিটো ৰিয়েলিটিত এক্সিষ্ট কৰে, এনেকুৱা ইয়াতে বঢ়াই দিব। এইটো প্ৰাইমাৰীত কম আছিল, ছেকেণ্ডাৰীত বেছিকৈ বঢ়াই দিব। এনেকৈ এইটোৱে আছিল চিম্পল একদম ট্ৰেন্সফৰ্মাৰ কনচেপ্টখিনি।